নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, ইয়াতে মই এটা কথা ক'ব বিচাৰিছোঁ। আমাৰ সৰু সৰু কৰ্মচাৰীৰ ভিতৰত সকলোতকৈ প্ৰথম নাম আহে অংগনবাদী কৰ্মী আৰু সহাৰিকা, 2 নম্বৰ আশা কৰ্মী আৰু 3 নম্বৰত মধ্যাহ্নভোজী আইসকল। এই 3গৰাকী কৰ্মচাৰীয়ে একতা হ'ব লাগিব। কিন্তু যদি আপোনালোকক দৰমহা লাগে, একতা হ'ব লাগিব। আজি চাওক, আজি আপোনালোকে দৰমহাৰ কাৰণে ধৰ্ণা ধৰিছে, কথাটো হয়নে? ধৰ্ণা ধৰিবলৈ হ'লে দৰকাৰ পৰিলে কেন্দ্ৰ এৰিও দিব লাগিব, চাকৰি এৰিও দিব লাগিব, কাৰণ দৰমহা লাগে। এতিয়া ইয়াতে কিছুমান মানুহ আছে, চাকৰিটো কৰি থাকে, কামটো কৰি থাকে, মানে তেওঁলোক সেইটো দৰমহাতে সুখী, হয়নে নহয় কেছটো? কিছুমানে প্ৰতিবাদ কৰি এনেই মৰে, কিছুমানে আকৌ কামটো কৰিয়ে থাকে। গতিকে মই এটাই ক'ব বিচাৰিছোঁ যে প্ৰতিবাদ কৰিলে সকলোৱে প্ৰতিবাদ কৰক, সকলোৱে প্ৰতিবাদ কৰক যে আমাক দৰমহা লাগিবই। সকলোৱে প্ৰতিবাদ কৰিব লাগিব। এজন দুজন বা হাজাৰজন কৰিলেও নহ'ব। সমস্ত যিখিনি মানুহক দৰমহা লাগে, যিমানখিনি কৰ্মচাৰী আছে, তেওঁলোক সকলোৱে প্ৰতিবাদ কৰিব লাগিব। তেতিয়াহে কিন্তু দৰমহা বঢ়োৱা চৰকাৰে বঢ়াই দিব পৰা চান্স এটা আছে। ইয়াতে কিছুমান মানুহ আছে, কিছুমানে কৰিয়ে থাকে, কিছুমানে নকৰেই। একতা নহয় মানুহখিনি কি একতা নহয়, একতা হ'ব লাগিব। তেতিয়াহে চৰকাৰে দৰমহা বঢ়াই দিব। কেছটো গম পালে? মোক মাজতে এগৰাকী বাইদেৱে কমেণ্ট কৰিছিল। কমেণ্ট কৰি কৈছে যে ভাইটি, আমি দৰমহা আশা বাদ দিলোঁ আৰু হ'ব দিয়া, যি দিয়ে তাতে সন্তুষ্ট। সেইটো আপুনি কি কমেণ্ট দিলে? সেইটো আপুনি কমেণ্ট কিয় তেনেকৈ দিছে? আপোনালোকে ভাগৰি যাব নালাগে নহয়। যিহেতু আপোনালোকে প্ৰতিবাদ কৰি আছে, আপুনি কৰা নাই, আপুনিও প্ৰতিবাদ কৰক। আপুনি সেইটো কমেণ্ট কিয় কৰিছে? কাৰণ আপোনাৰ লগৰখিনিয়ে প্ৰতিবাদ কৰিয়ে আছে অলৰেডি। আপুনি সেইটো কমেণ্ট নকৰিব, এনেকুৱা কমেণ্ট কেতিয়াও নকৰিব। যিহেতু দৰমহাৰ কাৰণে সকলোৱে প্ৰতিবাদ কৰি আছে, আপুনিও যাওক, প্ৰতিবাদ কৰক যদি দৰমহা লাগে। যদি আপুনি দৰমহা ল'বলৈ আপোনাৰ যদি মন নাই, চাকৰি বাদ দিয়ক। আপুনি যদি প্ৰতিবাদ কৰিবলৈ আপোনাৰ মন নাই, চাকৰি বাদ দি দিয়ক। এনেকুৱা কমেণ্ট কেতিয়াও নকৰিব। অংগনবাদী কৰ্মী, সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্নভোজী আইসকলে জ্বলি আছে। তেওঁলোকক দৰমহা দিয়া নাই চৰকাৰে। কিমান জ্বলি আছে? প্ৰতিবাদ কৰক, তেতিয়াহে আপোনালোকক দৰমহা দিব চৰকাৰে। মই শেষত এটাই ক'ম যে প্ৰতিবাদ কৰিলে সকলোৱে কওক, আৰু নকৰিলে নকৰিবই। মই চৰকাৰখনক শেষত এটাই অনুৰোধ কৰিম যে আপোনালোকে অতি সোনকালে তেওঁলোকক দৰমহা বৃদ্ধি কৰাই দিয়ক। মই সেইটোও অনুৰোধ কৰিম। তো বন্ধুসকল, মোৰ ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম বন্ধুসকল। আজিলৈ ইমানেই। ধন্যবাদ। জয় আই অসম।